তাপৰি ক'ব লাগিব যে মাজুলী আহঁতৰগুৰি যি চৰ চাপৰিসমূহ আছে, চৰ চাপৰিসমূহলৈ অতি দুৰ্গম হয় মাজুলীৰ পৰা। আৰু বানাক্ৰান্ত ৰাইজক খবৰ ল'বৰ বাবে আচলতে আজি মন্ত্ৰীগৰাকী পুৱা মিছামৰাৰ পৰা জয়ন্তমল্ল বৰুৱাৰ লগতে মাজুলী জিলা প্ৰশাসনৰ মাজুলী বিধায়কগৰাকী গৈছিল। আৰু ৰাজলক্ষ্মী নামৰ এখন ফেৰীৰে তেওঁলোকে মিছামৰাৰ পৰা কেৰকে চাপৰিলৈ গৈছিল। আৰু কেৰকে চাপৰিত বানাক্ৰান্ত ৰাইজক খবৰ কৰাৰ পিছত তেওঁলোকে কাঁচিকটা তাত আৰু এটা চাপৰি আছে কাঁচিকটালৈ গৈ থকা অৱস্থাতে নদীৰ মাজতে ফেৰীখন আবদ্ধ, ইঞ্জিন বিকল হৈ তেওঁলোক কিছু সময় থাকিবলগীয়া হয়। আমাৰ এতিয়া খবৰ কৰা অনুসৰি আচলতে ইঞ্জিন পুনৰ সক্ৰিয় হৈছে আৰু তেওঁলোকে সেই ব্ৰহ্মপুত্ৰৰ মাজৰ পৰা আচলতে কাঁচিকটালৈ তেওঁলোকে ৰাওনা হৈছে। আৰু এটা কথা ক'ব লাগিব যে অতি দুৰ্গম হোৱাৰ হেতু আচলতে পটক কিবা তাত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'লেও বা দুৰ্ঘটনাৰ তেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'লেও আচলতে মাজুলীৰ পৰা গৈ পোৱাত বহুত সময় লাগে। আৰু এটা কথা এছ ডি এফৰ নাওসমূহ তেওঁলোকৰ লগতে আছে। আৰু এটা কথা এই মুহূৰ্তত আচলতে মন্ত্ৰীগৰাকীয়ে কাঁচিকটালৈ গৈ আছে আৰু তেওঁলোকৰ যি তাতে 50জনীয়া এটা দল আছিলে আৰু কিছু নদীৰ মাজতে প্ৰায় আধা ঘণ্টা সময় তেওঁলোক আবদ্ধ হৈ থাকিবলগীয়া হয়। দেখা পোৱা যায় যে কালি নিশাও তেনেধৰণৰ অনুৰূপ ঘটনা সংঘটিত হৈছে। বান সাহায্য দিবলৈ গৈ 7জনকৈ লোকে দিক বিদিক হেৰুৱাই নদীৰ মাজতে কেইবা ঘণ্টা ধৰি আবদ্ধ হৈ থাকিবলগীয়া হৈছে। আচলতে মাজুলীৰ পৰা এই চৰ চাপৰিসমূহলৈ যাবলৈ অতি দুৰ্গম হয় আৰু সেইবাবে আচলতে তাত অনুৰূপ ঘটনা সংঘটিত হৈয়ে থাকে। এতিয়াৰ বান পৰিস্থিতি কেনেধৰণৰ যদুমণি মাজুলীৰ? পাপৰি ক'ব লাগিব যে কালিৰ পৰা পুনৰ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে আৰু বৰ্তমান পৰিস্থিতি কিছু উন্নত ঘটিছিল যদিও যদি ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাই থাকে আৰু পুনৰ যে মাজুলী পৰিস্থিতি অধিক ভয়ানক জটিল হ'ব। আৰু দেখা পোৱা গৈছে যে ব্ৰহ্মপুত্ৰৰ জলস্তৰ যোৱাকালিৰ পৰা পুনৰ বৃদ্ধি পাইছে। আৰু যি স্থানত মথাউৰি ছিগিছিল এতিয়া সেই অঞ্চলৰ খবৰ? পাপৰি জুগুনিধাৰী যি অংশ ছিগিছিল সেই অংশত আচলতে জলসম্পদ বিভাগে মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। যদি ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাই থাকে তেতিয়াহ'লে সেই অংশৰ কাম কিছুদিন আকৌ সেই ছিগা অংশৰ পানী যে ব্ৰহ্মপুত্ৰৰ মাজুলীৰ অন্তৰ্ভাগলৈ সোমাই যাব সেইটো নিশ্চিত। আৰু যেনেধৰণে কাম কৰিব লাগিছিল তেনেধৰণে কাম কৰিব পৰা নাই, কিয়নো জিঅ' মেগা টিউবসমূহ যি ব্ৰহ্মপুত্ৰৰ বালিৰে পানীতে ফিল আপ কৰাৰ কথা আছিল, কিন্তু সেই কাম আৰম্ভ কৰিব পৰা নাই। এতিয়া জিঅ' বেগসমূহ মাটি ভৰাই ফিল আপ কৰিব ব্যৱস্থা কৰিছে, কিন্তু ছিগা অংশ উন্মুক্ত হৈ আছে আৰু কাম যেনেদৰে কৰিব বিচাৰি আছে তেওঁলোকে তেনেধৰণে কাম কৰিব পৰা নাই। ঠিক আছে যদুমণি, আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু খবৰ ইতিমধ্যে জনাইছোঁ যে জয়ন্তমল্ল বৰুৱা প্ৰায় 1 ঘণ্টা ধৰি আবদ্ধ হৈ থাকিবলগীয়া হয়। ফেৰীখনৰ ইঞ্জিন বিকল হোৱাৰ বাবে প্ৰায় 50জনীয়া এটা দল লৈ মন্ত্ৰীগৰাকীয়ে বিধায়ক ভুৱন গাম, জিলায়ুক্ত কাবেৰী শৰ্মাৰ সৈতে কেৰকেৰ চাপৰিলৈ বুলি গৈ থাকোঁতেই হঠাতেই ফেৰীখনৰ ইঞ্জিন বিকল হৈ পৰে। 1 ঘণ্টাৰ পাছত ফেৰীখনৰ ইঞ্জিন পুনৰ সক্ৰিয় হৈছে বুলি খবৰ আহিছে। আৰু মাজুলীৰ আন এটা চাপৰিৰ অভিমুখে এই মুহূৰ্তত ৰাওনা হৈছে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা। বন্যাক্ৰান্তৰ খবৰ ল'বলৈ মাজুলীত উপস্থিত হৈছে জয়ন্তমল্ল বৰুৱা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।